Following his suspension from the Congress, Golaghat District Congress President Dadu Taye has started spilling the beans against Assam Congress President Bhupen Bora. The party had suspended Dadu Taye for meeting with Assam Chief Minister Himanta Biswa Sharma during his recent Golaghat visit. Meanwhile, in a daring attack, Dadu Taye has challenged Bhupen Bora to suspend all Congress leaders who had met Chief Minister Himanta Biswa Sharma. While making a sensational revelation, Taye shared a photograph in which former Congress Saruputhar MLA Roslina Tirki and State BJP President Bhavish Kolita can be seen together. He asked if Bora will go ahead and issue show cause notice to Tirki as well. মই যোৱা 14 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই হৰুপথাৰত তেখেতক লগ কৰাটো সত্য আৰু সেই কথাটো যোৱাকালি মই সংবাদ মাধ্যমৰ যোগেদি মই স্পষ্টীকৰণো দিছিলোঁ যে মই সম্পূৰ্ণ এটা ঘৰুৱা ব্যক্তিগত কাৰণত তেখেতক লগ কৰিছিলোঁ আৰু সেই কথাখিনি যোৱাকালি মই মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক মই অৱগত কৰিছিলোঁ আৰু মোৰ এইটো কাৰণেই দুখ লাগিছে দুয়োগৰাকী ব্যক্তিৰ লগতে মোৰ ঘনিষ্ঠ সম্পৰ্ক আজি হঠাৎ আজি পুৱা 9টা বজাত বিপুল গগৈ ডাঙৰীয়া আমাৰ প্ৰশাসনিক সাধাৰণ সম্পাদক সাংগঠনিক তেখেতে এখন মোলে পত্ৰ প্ৰেৰণ কৰিছে যিখন পত্ৰত স্পষ্টভাৱে উল্লেখ আছে যে আপোনাক দলৰ গোলাঘাট জিলাৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়া হৈছে আৰু 72 ঘণ্টাৰ ভিতৰত আপুনি ইয়াৰ উত্তৰ দিব লাগিব যে কিয় আপোনাক দলৰ পৰা নিলম্বন কৰা নহয় এটা প্ৰথম মোৰ কথাটো প্ৰশ্ন হ'ল মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া আপুনি যদি গোলাঘাট জিলাৰ সভাপতি দাদু তাইৰ দৰে এগৰাকী কৰ্মীক যদি বহিষ্কাৰ কৰি কংগ্ৰেছ দলটোক উদ্ধাৰ কৰিব পাৰে তেতিয়াহলে মই আপোনাৰ এই নিৰ্দেশ মই পালন কৰিবৰ কাৰণে হাজাৰবাৰ প্ৰস্তুত আছো কিন্তু এটা প্ৰশ্ন হ'ল মোক যিদৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন ফটো ভাইৰেল কৰাৰ কাৰণে মোক আজি দলৰ দায়িত্বৰ পৰা অপসাৰণ কৰিছে মোৰ লগত এনেকুৱা বহুত ফটো আছে অহা কাইলৈ মই আপোনাক লগ কৰিবলৈ ৰাজীৱ ভৱনত গৈ আছো এখন ফটো মই সংবাদ মাধ্যমক দিম সেই সকল ব্যক্তি নেতাকো কিন্তু আপুনি দলৰ পৰা তেওঁলোকৰ দলীয় পদবী বা দায়িত্বৰ পৰা আপুনি অপসাৰণ কৰিব লাগিব যিসকলে ৰাতি অকলে গৈ লগ কৰে আমাৰ হাততো তথ্য আছে যিসকল ডাঙৰ নেতা ডাঙৰ বিধায়ক যিসকল ডাঙৰ পদবীত আছে যিসকলে মনে গোপনে কথা পাতে সেইসকলৰ তথ্যটো কিন্তু কাইলৈ গুৱাহাটীত গৈ ৰাজহুৱাকে ফাদিল কৰিম তেতিয়া আপুনি কি ব্যৱস্থা গ্ৰহণ কৰে তাৰ উত্তৰ দিব লাগিব আমি কি আপোনাক কাজিৰঙা সমষ্টি বা যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে বিচাৰটো আমাৰ অপৰাধ নেকি আপুনি কোনজন জিলা সভাপতি কোনজন ব্লক সভাপতি কোনজন দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ লগত আলোচনা কৰি আজি নগাঁৱলৈ আজি গুচি যাবলৈ লৈছে আপুনি যদি এৰি থৈ গুচি যাব পাৰে কংগ্ৰেছ দলটো আমাক যদি এৰি থৈ আপুনি নগাঁৱলৈ পলাই যাব পাৰে ৰকিবুল হুছেইনৰ লুমিতালত যদি সোমাব পাৰে তেতিয়াহ'লে আপোনাৰ গাত তৰুণ গগৈৰ তেজ নাই আপোনাৰ গাত আহোমৰ তেজ নাই আপোনাৰ দেহত ৰকিবুল হুছেইনৰ তেজ অংকুৰিত হৈছে মিয়াৰ তেজ সঞ্চাৰিত হৈছে অসমৰ ৰাইজে উজনি অসমৰ ৰাইজে কিন্তু আপোনাক ভৱিষ্যতৰ ৰাজনীতিত ক্ষমা নকৰে এটি স্পষ্ট কথা Meanwhile, several photographs have gone viral on social media where several Congress leaders can be seen with BJP leaders. A photograph of Congress MLA Rakibuddin Ahmed with Cabinet Minister Piyush Hazarika has gone viral on social media. In a separate photograph, Zakir Hussain Sikdar can be seen with Chief Minister Himanta Biswa Sharma and Minister Jayantamalla Borua. The photograph has gone viral on social media.